অৱশেষত আক্ৰমণ কৰিবৰ কাৰণে গোটেইখিনি সুবিধা মাননীয় গৃহমন্ত্ৰীৰ নেতৃত্বত আৰু SP মহোদয়ৰ নেতৃত্বত সম্পূৰ্ণৰূপে গোটেই ব্যৱস্থাটো কৰি দিয়া হৈছিল। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ গৃহ বিভাগৰ ভিতৰত কোনকেইটা সমষ্টি আৰু কোনকেইখন গাঁও নাই তেখেতে আজিৰ বিধানসভাৰ পবিত্ৰ সদনত সেইটো ব্যাখ্যা কৰক। আইন শৃংখলা ধ্বংস কৰা হিমন্ত বিশ্ব শৰ্মা গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সাংসদ ৰকিবুল হুছেইনক কৰা আক্ৰমণৰ বিচাৰ কৰক। সাংসদ ৰকিবুল হুছেইনক কৰা আক্ৰমণৰ বিচাৰ কৰক। সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা আক্ৰমণকাৰী গ্ৰেপ্তাৰ কৰক। বিজেপি গো বেক হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা গৃহ বিভাগ সমগ্ৰ অসমত যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈছে তেতিয়াৰ পৰা অসমত সকলো দিশৰ পৰা আইন শৃংখলা বিঘ্নিত হৈছে। সেই আইন শৃংখলা বিঘ্নিত হোৱা বুলি বিধানসভাৰ ভিতৰে বাহিৰে আমি বিৰোধী দলৰ নেতাসকলে আমাৰ নেতাসকলে সময়ে সময়ে বিভিন্ন প্ৰশ্ন উত্থাপিত কৰিছিল আৰু তাৰ উত্তৰ গৃহমন্ত্ৰী আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা বিচাৰি থকা হৈছিল। ৰকিবুল হুছেইন ডাঙৰীয়াৰ পুত্ৰ তানজিল হুছেইনৰ নিৰ্বাচনত যিসকল গুণ্ডাই একমাত্ৰ গুণ্ডাগিৰি কৰি মাৰপিট কৰি সেই নিৰ্বাচনটোত আমাক হৰুৱাইছিল সেই গুণ্ডাসকলে দিন দুপৰতে মুখত কলা কাপোৰ বান্ধি আমাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া আৰু তেওঁৰ পুত্ৰ তানজিল হুছেইন ডাঙৰীয়াক যোৱাকালি দিনতে যি আক্ৰমণ কৰি যি ঘটনাৰ আলোকপাত কৰিলে সেই সম্পৰ্কে আমাৰ সাংসদগৰাকী ইতিমধ্যে প্ৰেছ মিটত কৈছিল যে তেখেতে নগাঁও জিলাৰ SPৰ লগত আৰু সেই থানাৰ OCৰ লগত সঘনাই ফোনৰ ওপৰত ফোনত যোগাযোগ আছিল আৰু OCয়ে জানিব দিছিল মই ইমানখিনিত ৰৈ আছোঁ, আহক তিনিআলিত আছোঁ, তিনিআলিৰ পিছতকৈ কলেজ চকত আছোঁ। অৱশেষত আক্ৰমণ কৰিবৰ কাৰণে গোটেইখিনি সুবিধা মাননীয় গৃহমন্ত্ৰীৰ নেতৃত্বত আৰু SP মহোদয়ৰ নেতৃত্বত সম্পূৰ্ণৰূপে গোটেই ব্যৱস্থাটো কৰি দিয়া হৈছিল। আৰু তাত অকল আমাৰ সাংসদগৰাকীক নহয়, সাংসদগৰাকীক বচোৱাৰ স্বাৰ্থত যি নিৰাপত্তাৰক্ষী তাত নিয়োগ হৈ আছিল সেই নিৰাপত্তাৰক্ষীক যি ধৰণে আক্ৰমণ কৰিলে, আক্ৰমণ কৰাৰ পিছতো সেই আক্ৰমণকাৰীসকল তাৰ পৰা ওলাই আৰু পলাই যাব পৰাটো যে গণতন্ত্ৰ আৰু সংবিধানৰ বাবে এটা চূড়ান্ত ভাবুকি, এই কথাটো সকলোৱে অসমৰ ৰাইজ পতিয়ন গৈছে। যদি ৰকিবুল হুছেইনৰ দৰে এজন জনপ্ৰিয় নেতা যি ভাৰতৰ ভিতৰত সৰ্ববৃহৎ ভোটত জিকিছে তেনেকুৱা এজন সাংসদক যদি ৰাজপথত যদি এনেকৈ কিছুমান গুণ্ডাই কলা কাপোৰ পিন্ধি পিটন দিব খোজে, তেখেতক যদি অপমান কৰিব খোজে, তাৰপিছত যদি ঠাইতে ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে সাধাৰণ ৰাইজৰ ক্ষেত্ৰত এই চৰকাৰখনে কেনেকুৱা উদাসীন ভূমিকা ল'ব সেইটো এটা বিচাৰ কৰিবলগীয়া বিষয়। যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সদনত এটা বাইট তেখেতৰ বক্তব্য চাই মই আচৰিত হ'লোঁ আৰু মই নিজকে তবাত মানিছোঁ যে আমি যদিও বিধানসভাৰ ভিতৰত যাব পৰা নাই, পবিত্ৰ বিধানসভাৰ মৰ্যাদা আমি বুজি পাওঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰকিবুল হুছেইন ডাঙৰীয়াৰ প্ৰসংগ যেতিয়া বিধানসভাত উত্থাপিত হ'ল তেখেতে ক'লে সেইখিনি ঠাইটো আমাৰ নহয়, সেই ঠাইখিনি ৰকিবুল হুছেইন ডাঙৰীয়াৰ নিজৰে সমষ্টি। এজন গৃহমন্ত্ৰী, অসমৰ মাননীয় মুখ্যমন্ত্ৰী, তেখেতে যদি অসমখনৰ ঠাই ভাগ কৰি লৈছে তেনেহ'লে মই আজি তেখেতক নলবাৰীৰ পৰা এটা প্ৰশ্ন কৰিব খুজিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ গৃহ বিভাগৰ ভিতৰত কোনকেইটা সমষ্টি আৰু কোনকেইখন গাঁও নাই তেখেতে আজিৰ বিধানসভাৰ পবিত্ৰ সদনত সেইটো ব্যাখ্যা কৰক। নলবাৰী আছেনে নাই, নলবাৰী আছেনে নাই, বৰপেটা আছেনে নাই, গোৱালপাৰা আছেনে নাই, তেওঁৰ গৃহ বিভাগৰ ভিতৰত আছেনে নাই সেইটো তেওঁ ব্যক্ত কৰক। কাৰণ টুলুঙা মন্তব্যৰে যোৱাকালি কৈছে যে সেই অঞ্চলটো আমাৰ নহয়, সেই অঞ্চলটো ৰকিবুল হুছেইন ডাঙৰীয়াৰ অঞ্চল। এই যেনেকুৱা টুলুঙা মন্তব্য অসমৰ মুখ্যমন্ত্ৰী দিছে, অসমৰ ৰাজনীতিত এইটোৱে প্ৰথম আৰু আমি ভাবোঁ এইটোৱে শেষ হ'ব। ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত কালি কৰা আক্ৰমণৰ প্ৰতিবেদন আজি জিলা কংগ্ৰেছৰ সভাপতি মাননীয় ৰাতুল পাটোৱাৰী ডাঙৰীয়াৰ নেতৃত্বত আজি যি আমি সমদল প্ৰতিবাদী সমদল উলিয়াইছোঁ,
ইয়াত ৰাইজৰ যিটো সহযোগ আমাৰ সহকৰ্মী যি সহযোগ তাক আমি ধন্যবাদ জনাইছোঁ আৰু বৰ্তমান যি গণতন্ত্ৰৰ প্ৰতি ভাবুকি আহি পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা চৰকাৰখনে যে বিৰোধী দলক নিশেষ কৰাৰ যি পৰিকল্পনা কৰিছে এইটো যোৱাকালিৰ ঘটনাই প্ৰতীয়মান কৰিছে আৰু আমি প্ৰতিজন আজি কংগ্ৰেছ কৰ্মীয়ে ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছোঁ যে এই মুহূৰ্তত তেওঁ যি নিকৃষ্ট ৰাজনীতি কৰিছে যে বা বিধানসভাৰ মজিয়াত যে তেওঁ কৈছে যে সেইখিনি ৰকিবুল হুছেইনৰ সমষ্টি আমাৰ এলেকা নহয় তেওঁ এগৰাকী মুখ্যমন্ত্ৰী এগৰাকী গৃহমন্ত্ৰী হৈ তেওঁ ৰাজ্যখনৰ ভিতৰতে যদি ভাগ কৰে তেনেহ'লে এইটো অতি দুখৰ কথা হ'ব আৰু আমি সেইকাৰণে কৈছোঁ যে তেওঁ মই পূৰ্বতে কৈছোঁ যে অপাত্ৰ হাতত আমি চৰকাৰ দিছিলোঁ বা আজি অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী হৈছে তেওঁক ল'ৰা ৰজা আখ্যা দিছিলোঁ তেওঁৰ এই কাৰ্যবিলাকে প্ৰমাণ কৰিছে আৰু সেইকাৰণে ৰাইজলৈ এটা আহ্বান জনাইছোঁ ৰাইজ যে আপোনালোকে ওলাই আহক যদি আজি আপোনালোকে ওলাই নাহে তেনেহ'লে কাইলৈ আপোনালোকৰ ওপৰতো নিশ্চিতভাৱে আক্ৰমণ হ'ব আৰু এই আক্ৰমণক প্ৰতিৰোধ কৰাৰ কাৰণে সকলো ৰাইজ ওলাই আহক কিয়নো কালি যি গণতন্ত্ৰৰ এগৰাকী 545 গৰাকীৰ ভিতৰত এগৰাকী সাংসদক ৰাজপথত দিন দুপৰতে আক্ৰমণ কৰিছে এইটো গণতন্ত্ৰক হত্যা কৰাৰ এটা সুন্দৰ উদাহৰণ গতিকে ৰাইজ আপোনালোকে এই গণতন্ত্ৰক যদি ৰক্ষা কৰিব খোজে তেনেহ'লে এনেকুৱা দুষ্কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ কাৰণে ওলাই আহক তেতিয়াহে আমি আমাৰ অসমখনক ৰক্ষা কৰিব পাৰিম অন্যথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি শাসন ব্যৱস্থা চলাইছে ইয়ে আমাৰ অসমক নিশেষ কৰিব অসমতে অকল বিজেপি চৰকাৰ চলা নাই তেওঁ বিজেপিৰ নেতৃবৃন্দক সন্তুষ্ট কৰাৰ কাৰণে এনেদৰে এজনৰ পিছত এজনৰ ওপৰত আক্ৰমণ চলাই এটা বেয়া ৰাজনীতিৰ পৰম্পৰা সৃষ্টি কৰিছে